নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ গণিতৰ অধ্যায় 1ৰ অনুশীলনী 1.3টো কৰিম। 1 নম্বৰটো চোৱা, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। তলত আমাক কিছুমান ভগ্নাংশ দিছে, ইয়াৰ আমি দশমিক বিস্তৃতি উলিয়াব লাগে আৰু দশমিক বিস্তৃতিৰ ধৰণটো কেনেকুৱা সেইটো আমি লিখিব লাগে। যেতিয়া দশমিক বিস্তৃতিৰ ধৰণ দুটা ধৰণৰ হয়, এটা হৈছে যেতিয়া ভাগশেষ শূন্য হয়। যেতিয়া ভাগশেষ শূন্য হয় তেতিয়া তাক কি বুলি কোৱা হয়, দশমিক বিস্তৃতি পৰিসমাপ্ত বুলি কোৱা হয়। মানে ইয়াক এটা সময়ত ভাগশেষ কি হ'ব, শূন্য হৈ যাব হৰণ কৰাৰ পিছত। তাৰপিছত 2 নম্বৰ অৱস্থাটো কি আছে, ভাগশেষ কেতিয়াও শূন্য নহয়। মানে ভাগশেষ কেতিয়াও শূন্য নহয়, হৰণ কৰাৰ পিছত বাকী আহিয়ে থাকিব, ভাগশেষ কিবা এটা সংখ্যা আহিয়ে থাকিব, মানে বাৰে বাৰে আহি থাকিব। তেনে ধৰণৰ ভগ্নাংশক কি বুলি কোৱা হয়, দশমিক বিস্তৃতি অপৰিসমাপ্ত কোৱা হয়, নহ'লে পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত বুলিও কোৱা হয়। তো আহা আমি তেনেহ'লে অনুশীলনী 1.3 অংকবিলাক কৰি চাওঁ। 1 নম্বৰটো কি দিছে, 36/100। এতিয়া 36/100 আমি হৰণ কৰিম। আগত হৰণ কৰাৰ পিছত চাম দশমিক বিস্তৃতিটো কেনেকুৱা হয়। ইয়াতে চোৱা 36/100 দিছে, 36/100। আমি কি জানো, তলত যিকোনো সংখ্যাক যদি আমি 100 হৰণ কৰিব লাগে, একদম ইজি মেথড। ইয়াক আৰু হৰণ কৰি সময় নষ্ট নকৰিবা তোমালোকে। ইয়াতে চোৱা, তলত একৰ লগত কেইটা শূন্য আছে, দুটা শূন্য আছে, বাছ একো নাই। ইয়াত 100টো উঠাই দি কিনে ওপৰত যিটো থাকিব তাৰ আগত দুইটা শূন্য আছে কাৰণে দুইটা সংখ্যাৰ আগত তোমালোকে এটা দশমিক বহাই দিবা, তেনেহ'লে আমাৰ এনচাৰটো আহি যাব। তেনেহ'লে চোৱা ইয়াতে কি আছে, ওপৰত 36টো আগত লিখি ল'বা। লোৱাৰ পিছত চোৱা ইয়াতে একৰ লগত কেইটা শূন্য আছে, দুটা শূন্য আছে, বাছ 2ৰ আগত দশমিক বহাই দিবা, 1 2, বাছ হৈ গ'ল। তেনেহ'লে কি হ'ব, ইয়াৰ এনচাৰটো 0.36, আগত এটা 0 লগাই দিবা। এতিয়া কি হ'ল আমাৰ এইটো 0.36, যিটো আমাৰ কি ভাগশেষ কি আহি গ'ল 0, ইয়াত আৰু নাহে, অংক আমাৰ শেষ। সেইকাৰণে এইটো কি হৈ যাব, দশমিক বিস্তৃতি কি হৈ যাব, 36/100ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বাছ হৈ গ'ল। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি দিছে আমাৰ 1/11। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটো 1/11, 1/11। তাৰমানে কি এতিয়াতো আৰু একৰ লগত শূন্য নাই। এতিয়া আমি ইয়াৰ নিয়ম হৈছে আমি 11ৰে একক হৰণ কৰিম। এতিয়া 11ৰে একক হৰণ কৰিলে কিমান হ'ব, 1 আছে, যিহেতু 11টো ডাঙৰ, আমাৰ ভাজ্যতকৈ ডাঙৰ, সেইকাৰণে আমি আগত এটা কি ল'ব লাগিব, দশমিক দি ল'ব লাগিব। দশমিক দিলে এটা কি লাগে যায়, শূন্য। আকৌ চোৱা তেনেহ'লে 11 আকৌ 10তকৈ কি হ'ল, ডাঙৰ হ'ল। তেনেহ'লে যদি ডাঙৰ হৈ গ'ল, তেতিয়া আমি ইয়াত আৰু এটা 0 লগাৰ কাৰণে ইয়াত আমি আৰু এটা কি দিব লাগিব, শূন্য দিব লাগিব। ওপৰত এটা শূন্য লগালে ইয়াত আমি এটা 0 বহাব পাৰিম। ঠিক আছে, তেনেহ'লে এতিয়া কিমান হ'ল, 100। তেনেহ'লে 100ৰ ভিতৰত 11ৰে কিমান বাৰ হৰণ যায়, 9 বাৰ। 9 বাৰ দিলে কিমান হ'ব, 11ৰ লগত 9 পূৰণ কৰিলে হ'ব 99। ঠিক আছে, এতিয়া 100ৰ পৰা 99 বাদ দিলে কিমান থাকিব, 1। আকৌ চেম একে হৈ গ'ল। ইয়াতে কি আছে 1। 11তকৈ 1টো সৰু, সেইকাৰণে আমি দশমিক আছে কাৰণে ইয়াত আমি এটা শূন্য ল'ব পাৰোঁ। চ' আকৌ চেম আহি গ'ল 10, যে আকৌ হৰণ নাযায়, সেইকাৰণে আমি ইয়াত আৰু এটা শূন্য দিম। ইয়াতে কি বহাম আমি, শূন্য। এতিয়া আকৌ কিমান বাৰ যায়, 9 বাৰ যায়। 9ৰ লগত কিমান হ'ব, 99। এতিয়া মাইনাছ কৰিলে কিমান হ'ব, আকৌ চেম। মানে ইয়াতে কি হ'ব, তোমালোকে এটা বস্তু চিন্তা কৰা, 1 থাকি গ'ল। আকৌ একেৰাহে কি হৈ যাব, আৰু এটা 9 আহি যাব, তাৰপিছত ইয়াতে ডাবল শূন্য, 99 হ'ব। আকৌ চেম আমাৰ বাৰে বাৰে ৰিপিট হৈ আছে, বাৰে বাৰে ৰিপিট হৈ থাকিব। তো সেইটোত আমাৰ কি হৈ গ'ল, মানে 0909টো বাৰে বাৰে আমাৰ কি হৈ থাকিব, ৰিপিট হৈ থাকিব। সেইকাৰণে এই দশমিক বিস্তৃতি কি হ'ব, এতেকে 1/11 দশমিক বিস্তৃতি কিমান হ'ব, 0.090909, যিহেতু অপৰিসমাপ্ত। বুজি পাইছা? এতিয়া 3 নম্বৰটো চোৱা। এতিয়া চোৱা 3 নম্বৰটো
3 নম্বৰটো এটা মিশ্ৰ ভগ্নাংশ দিছে 4 সমস্ত 8 ভাগৰ 1 এতিয়া এইটো আমি আকৌ সৰল কৰি ল'ব লাগিব সৰল কেনেকৈ কৰি লওঁ 8টো তলৰ যিটো হৰ এইটো সেমে থাকে অকল লবটো চেঞ্জ হয় লবটো কেনেকৈ চেঞ্জ হয় চোৱা 8ৰ লগত 4টো পূৰণ কৰিবা 4 8 4 গুণ 32 32 ৰ ওপৰত যিটো থাকে এইটো যোগ কৰি দিবা তেনে ওপৰত 1 আছে 32 ৰ লগত 1 যোগ কৰিলে 33 ঠিক আছে এইটো আমাৰ সৰল কৰা হৈ গ'ল এতিয়া আমি 8 ৰে 33 ক হৰণ কৰিম 8 ৰে 33 ক হৰণ কৰিলে কিমান বাৰ যাব 8 33 ৰ ভিতৰত কেইবাৰ যায় 4 বাৰ যায় 8 4 গুণ 32 এতিয়া 33 ৰ পৰা 32 টো বিয়োগ কৰি দিয়া কিমান হ'ব 3 ৰ পৰা 2 গিলে 1 0 3 ৰ পৰা 3 গলে 0 সেই কাৰণে আমি 0 টো লিখিব নালাগে অকল 1 এ লিখিবা এতিয়া চোৱা 8 তকে 1 টো সৰু হৈ গৈছে তো যেহেতু আমাৰ ভাজ্যতকে ভাজক ডাঙৰ হৈ গৈছে সেই কাৰণে আমি কি কৰিম ইয়াতে এটা দশমিক দিম ওপৰে এটা দশমিক দিকে আমি এটা 0 লিখিব পাৰো একৰ পিছত এতিয়া চোৱা এতিয়া কি হল 8 তকে 10 টো ডাঙৰ হৈ গল এতিয়া 10 ৰ ভিতৰত 8 কেইবাৰ যায় একবাৰে যায় 8 1 গুণ 8 ঠিক আছে এতিয়া বিয়োগ কৰিলে কিমান হ'ব 8 ৰ পৰা 10 ৰ পৰা 8 গলে 2 থাকে আকৌ আমি এটা দশমিক পাইছো সেই কাৰণে আমি এটা কি লিখিব পাৰো 0 লব পাৰো তেনেহলে 20 হল 20 ৰ ভিতৰত 8 কেইবাৰ যায় 8 8 2 গুণ 16 8 2 গুণ 16 দুইবাৰ যায় এতিয়া চোৱা 20 ৰ পৰা 16 গলে কিমান থাকে 4 ঠিক আছে আকৌ আমি এটা দশমিক লৈছো না ওপৰত সেই কাৰণে আমি ইয়াতে কি লব পাৰো 0 লব পাৰো এতিয়া চোৱা 40 ৰ ভিতৰত 8 কেইবাৰ যায় 8 5 গুণ 40 মানে কিমান বাৰ যায় 5 বাৰ 8 গুণ 40 এতিয়া চোৱা ভাগশেষ কিমান হৈ গল আমাৰ 0 আহি গল তো ভাগশেষ 0 হৈ গল তো যেতিয়া ভাগশেষ 0 হয় তেতিয়া তা দশমিক বিস্তৃতি কি বুলি কোৱা হয় পরিসমাপ্ত ওকে এনে লিখা এটাকে 33/8 ৰ দশমিক বিস্তৃতি কিমান হ'ব 4.125 আৰু ই কি হ'ব ই পরিসমাপ্ত ওকে এটা 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে 3/13 চোৱা এতিয়া আমি 13 ৰে 3 ক হৰণ কৰিম 13 ৰে 3 হৰণ কৰা কিমান বাৰ যাব সৰি 13 ৰে 3 চোৱা যেহেতু আমাৰ ভাজ্যতকে ভাজকটো ডাঙৰ সেই কাৰণে আমি ইয়াক আমি হৰণ কৰিব নোৱাৰো আমি এটা দশমিক দি 0 দি বঢ়াই লম তো ওপৰত এটা দশমিক দিলে তলত এটা 3 ৰ পিছত এটা 0 লাগি যাব ঠিক আছে এতিয়া সো এটো কিমান হল 30 হৈ গল এতিয়া 13 30 ভিতৰত যাব হৰণ যাব না নাই যাব এটা কেইবাৰ যায় দুইবাৰ যায় 13 2 গুণ 26 নহলে 30 ৰ পৰা 26 গলে কিমান থাকে 4 ঠিক আছে এতিয়া আকৌ আমি দশমিক যেহেতু 13 কে 4 সৰু সেই কাৰণে আমি দশমিক লৈছো কাৰণ ইয়াত আমি আৰু এটা কি লব পাৰো 0 লব পাৰো তেনেহলে 13 40 ৰ ভিতৰত কেইবাৰ যায় 13 40 ৰ ভিতৰত কেইবাৰ যায় চোৱা 26 তিনিবাৰ যায় ঠিক আছে 3 হলে কিমান হ'ব 39 ওকে এতিয়া 40 ৰ পৰা 39 গলে কিমান থাকে 1 0 ৰ পৰা 9 না যায় 1 ধাৰ লোৱা 10 ৰ পৰা 9 গলে 1 3 ৰ পৰা 3 গলে 0 যেটো আমি লিখিব না লাগে ঠিক আছে এতিয়া আকৌ আমি সৰু হৈ গল কাৰণে আমি কি কৰিম দশমিক লৈছো কাৰণ এটা 0 লব পাৰো এতিয়া চোৱা 0 লৱাৰ পিছত আমাৰ 10 টো 13 কে সৰুৱে থাকিল সেই কাৰণে আমি কি কৰো এতিয়া তুমি ডাইৰেক্ট আৰু এটা 0 দিব নোৱাৰা তুমি এই দশমিকৰ কাৰণে এটাই হে 0 লব পাৰা তুমি দুটা লব নোৱাৰা একাৰণে যদি আৰু এটা প্ৰয়োজন হয় সেই কাৰণে আমি ওপৰত এটা 0 দি কিনে হে তাৰ পিছত তুমি 0 নামাব পাৰিবা ঠিক আছে ওপৰত আমি এটা 0 লগাইছো তাৰ পিছত আমি কি বহাইছো ইয়াতে 0 এতিয়া কিমান হল 100 এতিয়া 13 টু 100 ত কেইবাৰ যায় এতিয়া 13 টু 100 ত কেইবাৰ যায় চোৱা তুমি চাবা কেইবাৰ যায় তুমি আগত 6 দি লোৱা 6 দি 6 3 গুণ 18 আতাৰ 1 6 গুণ 7 8 এটো না যাব আৰু অলপ বেছি যাব এটা তুমি 7 ৰে চোৱা 7 ৰে কেইবাৰ যাব 7 3 গুণ 21 1 হাতৰ 2 7 গুণ 7 2 9 এটা 91 এইবাৰ 7 বাৰ যাব তেনেহলে কিমান বাৰ যাব 7 বাৰ তুমি ইয়াতে 7 দিবা 7 বাৰ দিলে কিমান হয় 91 এতিয়া আকৌ 1 ৰ পৰা 91 গলে কিমান থাকে 9 ঠিক আছে তো আমাৰ এটা দশমিক আছে সেই কাৰণে আমি এটা কি দিব পাৰো 0 দিব পাৰো এতিয়া কিমান বাৰ যাব চোৱা এতিয়া যদি আমি 7 বাৰ লও কিমান হয় 91 বাট আমাৰ এতিয়া আছে কিমান 90 সেই কাৰণে আমি 7 বাৰ লব নোৱাৰো আমি 6 বাৰ লম 6 বাৰ ললে কিমান হ'ব 88 কোন কৰি চাইছো আমি 7 3 6 3 গুণ 18 8 হাতৰ 1 6 গুণ 6 হাতৰ 7 সরি 78 হ'ব 78
78 6 3 18 8 হাতৰ 1 6 6 হাতৰ 1 7 তো 78 এতিয়া 90 পৰা 78 বাদ দিলে কিমান থাকিব 0 পৰা 8 বিয়োগ নাযায় সেইকাৰণে 1 ধৰি ল'বা 10 পৰা 8 গ'লে 2 এতিয়া চোৱা ইয়াতে কিমান আছে 1 ধৰি লৈছিল 1 আছে সেইকাৰণে ইয়াতে 9 পৰা 1 ধৰি লৈছে 8 আছে 8 পৰা 7 গ'লে 1 থাকে ঠিক আছে 12 হৈ গ'ল যেটা আকৌ ইয়াতে সৰু তো আমি ইয়াতে কি লৈছিলো এটা দশমিক আছে কাৰণে আমি ইয়াতে কি ল'ব পাৰো এটা শূন্য ল'ব পাৰো ঠিক আছে এতিয়া চোৱা 13 120ত কেইবাৰ যায় এতিয়া 8 বাৰ 8 এৰে চোৱা 8 3 গুণ 24 4 হাতৰ 2 8 গুণ 8 2 10 104 বাৰ ঠিক আছে তেনেহলে আৰু এবাৰ যাব 9 বাৰ যাব 13 9 3 গুণ 27 27 7 হাতৰ 2 9 গুণ 9 9 2 11 তার মানে 117 হবে आंसर মানে কেইবাৰ যায় তেনেহলে আমাৰ 9 বাৰ যায় 9 13 লগত 9 পূৰণ কৰিলে 117 হয় বিয়োগ কৰিলে কিমান হ'ব 3 এতিয়া আকৌ 3 যেহেতু না দশমিক আছে আমি এটা কি লব পাৰো শূন্য লব পাৰো তেনেহলে 13 ইয়াৰ ভিতৰত কেইবাৰ যাব 13 2 গুণ হ'ব ঠিক আছে কেইবাৰ হ'ব 2 গুণ আকৌ চোৱা ফাৰ্স্টত আমাৰ কিমান আছিল 30 আমি আকৌ 30 এ পালো মানে আকৌ এটো ৰিপিটেড হৈয়ে যাব এটো চোৱা কিমান হ'ব 26 আছিল দুইবাৰ গেছে 26 তেনেহলে 4 থাকিল আকৌ সেম প্রসেস এনেকৈ হ'ব তাৰ মানে আমি কি পালো এই যে 230769 এটো বাৰে বাৰে ৰিপিট হ'ব বুজি পাইছা এটো আকৌ আহিব তাৰ পিছত কিছু ধাপ পাৰ কৰাৰ পিছত আকৌ এটো আহিব বাৰে বাৰে মানে এটো সংখ্যা ৰিপিট হৈ যাব এই কাৰণে তুমি এটো লিখি দিব পাৰা এটাকে 3/13 ৰ দশমিক বিস্তৃতি অপরিসমাপ্ত বিস্তৃতি আগত লিখি দিবা কি আছে 0.230769 উপরে এটা কি দিবা বার মানে এটো রিপিট হইছে ঠিক আছে এই বার মানে এই সংখ্যাটোৱে আকৌ রিপিট হইছে আকৌ যেতিয়া লিখিবা 230769 আকৌ রিপিট হ'ব ঠিক আছে মানে বাৰে বাৰে হৈ আছে তো এটো আৰু এটো কি পরিসমাপ্ত না অপরিসমাপ্ত অপরিসমাপ্ত ঠিক আছে এটা 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে 2/11 এতিয়া আমি 11 ৰে 2 হৰণ কৰিব লাগিব 11 ৰে 2 হৰণ কৰা 11 ৰে 2 হৰণ কৰিলে কিমান হ'ব চোৱা এতিয়া 11 কে 2 হৰু এই কাৰণে আমি ইয়াক হৰণ কৰিব নোৱাৰিম এটা দশমিক দি দিম দশমিক দিয়াৰ পিছত এটা 2 লগত শূন্য লাগি যাব এতিয়া 20 ৰ ভিতৰত 11 কেইবাৰ যায় একবাৰে যায় 11 গুণ 11 এতিয়া 20 পৰা 11 বিয়োগ কৰিলে কিমান হ'ব 9 হয় না নাই এটা চোৱা আকৌ 11 কে 9 সৰু হৈ গ'ল যেহেতু আমি এটা দশমিক লৈছো সেই কাৰণে এটা আমি কি ল'ব পাৰো শূন্য ল'ব পাৰো এটা কিমান হৈ গ'ল 90 এটা 11 ত 90 ভিতৰত 11 কেইবাৰ যায় 8 বাৰ যায় 8 11 গুণ 88 ঠিক আছে না নাই এটা চোৱা 90 ৰ পৰা 88 বাদ দিলে কিমান থাকে 2 ওকে 2 এতিয়া আকৌ চোৱা 2 তেনেহলে দশমিক আছে আমি এটা কি ল'ব পাৰো শূন্য ল'ব পাৰো চোৱা আমাৰ ফাৰ্স্টত কি আছিল 20 আছিল আকৌ আমি উলটি কি পালো 20 পালো তাৰ মানে কি 82 আকৌ কি হ'ব ৰিপিটেড হ'ব বুজি পাইছা এতিয়া আকৌ কি হ'ব ৰিপিটেড হ'ব চোৱা 20ত 11 কেইবাৰ যায় একবাৰে যায় কিমান হ'ব 11 হ'ব তেনে আকৌ 20 ৰ পৰা 11 বাদ দিলে কিমান থাকে 9 আকৌ সেম দশমিক আছে 0 লম আকৌ 90 কিমান বাৰ যাব 8 বাৰ যাব তাৰ মানে চোৱা ইয়াতে 18 টো বাৰে বাৰে কি হৈছে 18 টো ৰিপিটেড হ'ব 18 টো বাৰে বাৰে কি হ'ব ৰিপিটেড হ'ব সেই কাৰণে আমি কি লিখব পাৰো এটাকে 20/11 ৰ দশমিক বিস্তৃতি সমান কিমান হ'ব 0.8 এই বাৰটো মানে কি 18 টো বাৰে বাৰে ৰিপিট হৈ আছে আৰু অপরিসমাপ্ত হ'ব মানে ইয়াৰ ভাগশেষ 0 আহিছে নেকি আনে সেইকাৰণে অপরিসমাপ্ত বাৰে বাৰে আহি আছে ঠিক আছে ওকে এতিয়া 6 নম্বৰটো 6 নম্বৰটো কি আছে 329/400 ঠিক আছে এতিয়া আমি 4 ৰে 329 টক আমি হৰণ কৰিম হৰণ কৰি চোৱা কিমান বাৰ যায় 400 দি 329ক হৰণ কৰা তেনে চোৱা এইটো 400 কৈ এইটো সৰু আছে সেইকাৰণে হৰণ না যাব আমি ইয়াতে এটা দশমিক দিম দিগনি ইয়াত এটা 0 লগাই লম এতিয়া আমাৰ কি হ'ল 3290 হৈ গ'ল এতিয়া 3290 ৰ ভিতৰত 400 কেইবাৰ যাব ওকে 400 কেইবাৰ যাব 8 বাৰ যাব চোৱা 8 কৰি চোৱা 8 4 গুণ 32 তেনে 32 হৈ যাব তাৰ মানে কেইবাৰ যায় 8 বাৰ যাব ঠিক আছে এতিয়া
তেনেহ'লে 8 4 গুণ 32 32 শূন্য কেইটা আছে দুটা লগাই দিব 3200 ঠিক আছে এতিয়া বিয়োগ কৰা কিমান হ'ব তেনেহ'লে 0 পৰা 0 গ'লে 0 9 পৰা 0 গ'লে 9 2 পৰা 2 গ'লে 0 3 পৰা 3 গ'লে 0 সংখ্যাৰ আগত 0 থকাৰ কোনো ভ্যালু নাই সেইকাৰণে 0 দিব নালাগে ঠিক আছে এতিয়া 90 হৈ গ'ল আকৌ আমাৰ সৰু হৈ গ'ল তো আমি কি কৰিম দশমিক আছে কাৰণ ইয়াত আমি এটা কি দিব পাৰোঁ এটা 0 দিব পাৰোঁ ঠিক আছে এতিয়া যেহেতু 0 দিছে তেনেহ'লে কিমান হৈ গ'ল 900 হৈ গ'ল 0 দিয়াৰ পিছত তেনেহ'লে 400 900 ৰ পিছত কেইবাৰ যাব 2 বাৰ 400 2 গুণ 800 ঠিক আছে এতিয়া 900 পৰা 800 বাদ গ'লে কিমান থাকে 100 থাকে ঠিক আছে এতিয়া সো আকৌ ইয়াতকে সৰু হৈ গ'ল তো আমি কি কৰিম দশমিক আছে কাৰণ এটা কি দিব পাৰোঁ 0 দিব পাৰোঁ ঠিক আছে এতিয়া আকৌ কেইবাৰ যাব তেনেহ'লে 1000 ৰ ভিতৰত 2 বাৰ যাব বুজি পাইছা 2 বাৰ গ'লে কিমান হ'ব তেনেহ'লে 800 এতিয়া 1000 ৰ পৰা 800 গ'লে কিমান থাকে 200 এতিয়া আকৌ 400তকৈ 200 সৰু হ'ল তো আমি আকৌ দশমিক আছে এটা 0 ল'ব পাৰোঁ এতিয়া কেইবাৰ যাব চোৱা ইয়াতে কিমান আছে 2000 তেনেহ'লে 4 5 গুণ 20 তেনেহ'লে কিমান বাৰ যাব 5 বাৰ যাব 5 দিলে 20 হৈ যাব দুটা 0 আছে 0 কিমান হৈ গ'ল ভাগশেষ 0 লিখি দিবা এদিকে দশমিক বিস্তৃতি কি হ'ল পরিসমাপ্ত মানে শেষ হৈছে 329/400 দশমিক বিস্তৃতি কিমান হ'ব তেনেহ'লে 0.8225 ওকে আৰু ই কিমান হ'ব ই কি হ'ব পরিসমাপ্ত ওকে এতিয়া একৰ আটাইকেইটা হৈ গ'ল এতিয়া আমি 2 নম্বৰটো কৰিম চোৱা এতিয়া 2 নম্বৰটো কি কৈছে চোৱা তোমালোকে জানা যে 1/7 = 0.142857 এটা বাৰ কি দিছে কাৰণ এই আটাইকেইটা সংখ্যা কি হৈছে বাৰে বাৰে ৰিপিটেড হৈ আছে 1ক 7 এৰে হৰণ কৰিলে এইটো সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে ঠিক আছে তাৰপিছত কি কৈছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 এই আটাইকেইটা দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ আমাক দি দিছে 1/7 এর ভ্যালু দিছে আমাক দীঘলীয়া হৰণ আমি আগত কি কৰিছো 7 এর 2 হৰণ কৰিছো এটো হৰণ কৰিবলৈ মানা কৰিছে আমাক দীঘলীয়া হৰণ নকৰাকৈ এটো 1/7 এর হিন্ট এটা দি দিছে এটুক লৈ কিনে আমাক এই আটাইকেইটাৰে দশমিক বিস্তৃতি উলিয়াব লাগে ঠিক আছে এটা সব ফাৰ্ষ্টটো আমি কৰিম ফাৰ্ষ্টটো কি আছে 2/7 এটা চোৱা আমাক এটা হিন্ট দি দিছে আমাক কি দিছে ইয়াতে 1/7 এর ভ্যালু আমাক দি দিছে 1/7 এর ভ্যালু দিছে আমার ইজি হ'ব সেই কাৰণে ঠিক আছে কাৰণ এটা 2/7 ক আমি কেনেকৈ লিখিব পাৰো 2/7 ক আমি এনেকৈ লিখিব পাৰো নাই 2 * 1/7 পাৰো নাই কাৰণ 2 ৰ তলত একো নাই মানে কি আছে 1 হৰৰ লগত হৰ পূৰণ লব লগত লব পূৰণ আকৌ আমাৰ 2/7 হৈ যাব 1 আছে 1 ৰ লগত 7 পূৰণ কি হ'ব 7 2 আছে ইফালে 1 2 আৰু 1 পূৰণ কৰিলে 2 হৈ যায় আকৌ হেতু হৈ গ'ল তো আমি এনেকৈ কিয় কৰিলো কাৰণ আমাক যেনেতেনে আমি 1/7 হিন্ট এটা দি দিছে আমাক দীঘলীয়া হৰণ কৰিবলৈ মানা কৰিছে সেই কাৰণে আমি এই হিন্টটো ইউজ কৰিম ঠিক আছে এতিয়া আমি সোৱা 2 * 1/7 পালো বাস 1/7 এর ভ্যালু কি আছিল বহাই দিম 1/7 এর ভ্যালু কি আছিল 2 * 0.142857 বাস এটা পূরণ কৰি দিবা পূরণ কৰিলে কিমান হ'ব 2 এর লগত 7 পূরণ কৰিলে 2 7 গুণ 14 14 4 হাতৰ 1 2 5 গুণ 10 10 হাতৰ 11 1 হাতৰ 1 2 8 গুণ 16 হাতৰ 17 17 7 হাতৰ 1 2 2 গুণ 4 হাতৰ 5 2 4 গুণ 8 2 1 গুণ 2 কি আছিল এটা দশমিক শূন্য যেনেকৈ আছে যেনেকৈ দি দিবা এটা সো এটোৰ ওপৰত 12 আছে মানে এটো আকৌ ৰিপিটেড হ'ব ঠিক আছে না ইয়াতে 6টা সংখ্যা আছিল ইয়াতো 6টা হৈছে ওকে তো এটো আমাৰ হৈ গ'ল 2/7 এর দশমিক বিস্তৃতি সেই একেদৰে 3/7 এর সেমে হ'ব 3/7 আমি কি লিখিব পাৰো 3 * 1/7 ওকে 3 * 1/7 এতিয়া কি হ'ব তেনেহ'লে 3 * 1/7 এর ভ্যালু কি আছিল 0.142857 142,857 ঠিক আছে এটো রিপিটেড হয়েছিল বারে বারে তো কি লিখে পারো এটা পূরণ করে দেয়া 3 7 গুণ 21 21 এর 1 হাতর 2 3 5 গুণ 15 15 2 17 7 হাতর 1 3 8 গুণ 24 24 আর 1 কিমান হয় 25 25 5 হাতর 2 3 2 গুণ 6 2 8 ওকে 3 4 গুণ 12 12 আর কিমান আছিল
12 2 হাতৰ 1 3 গুণ 3 হাতৰ 1 4 0 এটো রিপিটেড হয়েছে ঠিক আছে এটো আমার হয়ে গেল এটা 4/7 টু একেদরে 4 * 1/7 কি হবো 4 পূরণ কিমান হবো এটো আমার 7 1/7 এর ভ্যালু দিয়েছে কিমান এটো ভ্যালু বহাই দিবা 0.142857 বাস বার দি দিবা এটো আকৌ পূরণ কৰি দিবা এটো পূরণ কৰিলে কিমান হবো এটো পূরণ কৰিলে হবো 0.571428 ঠিক আছে তোমালোকে পূরণ কৰি চাবা এটোই হ'ব তাৰ পিছত চোৱা 5/7 টু কৰিবা 5 * 1/7 বাস একে 5 পূরণ 0.142857 বার আছিল ইকুয়াল টু কিমান হ'ব তেনেহলে এটো পূরণ কৰিলে 5 8 8 540 2 417.0 এটো হ'ব ঠিক আছে এটো হৈ গল 6/7 এটো কৰা একে সব 6 * 1/7 কিমান হ'ব 6 পূরণ 1/7 এর ভ্যালু কিমান আছে 0.142857 ঠিক আছে পূরণ ভ্যালু কিমান হ'ব তেনেহলে পূরণ কৰি দিয়া এটা হ'ব 241758.0 হৈ গল এইখিনি আমাৰ সমাধান এতিয়া আমি 3 নম্বৰটো কৰিম এটা 3 নম্বৰটো চোৱা তলত দিয়াবিলাক p/q হাৰিত প্ৰকাশ কৰা যত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0 তলত আমাৰ যিবিলাক সংখ্যা দিছে এইবিলাক আমি p/q হাৰিত প্ৰকাশ কৰিব লাগে কিন্তু q হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব এক নম্বৰটো চোৱা 0.6 ওপৰত বাৰ আছে 6 এর ওপৰত বাৰ থকা মানে যেটো ওপৰত বাৰ থাকিব বাৰৰ মিনিং হৈছে যেটো সংখ্যাৰ ওপৰত বাৰ থাকিব সেই সংখ্যাটো বাৰে বাৰে কি হৈছে ৰিপিট হৈছে অপৰিসমাপ্ত এটো ঠিক আছে এটো সেম 2 নম্বৰটো চোৱা এটো চোৱা 0.47 এর ওপৰত বাৰ আছে 7 এর ওপৰত বাৰ মানে কি এটা মানে 4 এর ওপৰত বাৰ না অকল 7 এর ওপৰত বাৰ আছে সেই কাৰণে 4 টু রিপিট না হ'ব অকল 7 টু রিপিট হ'ব ঠিক আছে এতিয়া আমি 3 এর অঙ্কবিলাক কৰো 3 এর 1 নম্বৰটো হস্ত কৰিবা 3 1 নম্বৰটো কি দিছে 0.6 ওপৰত বাৰ ধৰা হল ধৰি লবা হস্ত ধৰা হল x = 0. চোৱা 6 এর উপর বাৰ আছে না মানে 6 রিপিট হয়েছে সেই কারণে লিখি দিবা 6 6 6 মই তিনিবার লিখিলে তোমালোকে যিমান ইচ্ছা লিখিব পাৰা ইকুয়েশন 1 ধৰিবা এটো ঠিক আছে তাৰ পিছত চোৱা কেটাৰ উপর বাৰ আছে এটাৰ উপর বাৰ আছে যিমানটা সংখ্যাৰ উপর বাৰ থাকিব একেৰ লগত ইমানটা 0 লৈ ইকুয়েশন 1 পূৰণ কৰি দিবা যেহেতু এটা সংখ্যাৰ উপর বাৰ আছে সেই কাৰণে আমি একৰ লগত 0 লৈ কেনে মানে 10 হ'ব 10ক আমি ইকুয়েশন 1 লগত পূৰণ কৰি দিম ঠিক আছে তো ইকুয়েশন 1 * 10 10 কিয় পূরণ কৰিলো কাৰণ এটা সংখ্যাৰ ওপৰত বাৰ আছে এই কাৰণে একৰ লগত ইমানটা শূন্য নম যেহেতু এটা ওপৰত বাৰ আছে এখানে এটা শূন্য লৈছো ঠিক আছে দুটা ওপৰত বাৰ থাকিলে দুটা শূন্য ললো হয় ঠিক আছে তিনটা থাকলে তিনটা শূন্য যিমানটা থাকিব ইমানটা শূন্য লবা তেনেহলে পূৰণ কৰিলে কি হ'ব 10 * x দো পিনে 10 পূৰণ কৰি দিয়া 10 * 0.666 ওকে ডট 10 এর লগত x পূরণ করলে কি হবে 10x হৈ জায়গা 10x = এইটো 10 এর লগত এটা পূরণ কৰিলে কি ভাল হ'ব জানা দেখোৱা একৰ লগত কেইটা শূন্য আছে এটা শূন্য যদি আমি এনেকৈ পূৰণ কৰিব লাগে একৰ লগত এটা শূন্য থকাৰ কাৰণে পূৰণ কৰাৰ কাৰণে দশমিকটো 1 ৰ সফলে যাব আৰু যদি আমি হৰণ কৰিব লাগিলে তেনেহলে এটা শূন্য থকাৰ কাৰণে দশমিকটো 1 ৰ বাওফালে আহিলে এটা পূৰণ কৰি আছে তেনেহলে কি হ'ব 1 ৰ সফলে যাব তেনেহলে কি হ'ব ইয়াতে 0.66 এটা চোৱা ইয়াতে কেইটা আছে দশমিকৰ পিছত তিনিটা সংখ্যা বাট ইয়াতে দুটা সংখ্যা তো আমি ইজি কৰাৰ কাৰণে ইয়াতো আমি তিনিটা লৈ লম আৰু এটা ললে তো প্ৰবলেম নাই যেহেতু আমাৰ এই বাৰ মানে কি 6 যিমান বাৰ ইচ্ছা তুমি লব পাৰা ঠিক আছে এইটো 2 নম্বৰ ধৰি লবা এতিয়া ইকুয়েশন 2 ৰ পৰা ইকুয়েশন 1 টো মাইনাস কৰি দিবা মাইনাস কৰিলে কি হ'ব বাওফালৰ পৰা বাওফালৰ মাইনাস কৰি দিবা হাফালৰ পৰা হাফালৰ মাইনাস কৰি দিবা এটো কি আছে 10x - 10 লে কি হ'ব x = 6.666 মাইনাস এটো কি আছে 0.366 ঠিক আছে এটা বিয়োগ কৰি দিয়া কিমান হ'ব 10x এর পৰা 1x গলে কিমান থাকে 9x = এটো বিয়োগ কৰি দিয়া 6 এর পৰা 6 গলে 0 এটো কাটিবা আগত বিয়োগ কৰি চাবা বিয়োগ কৰিলে কিমান হ'ব চোৱা 6.3টা 6 আছে 0.3টা 6 আছে বিয়োগ কৰিলে কি 6 এর পৰা 6 গলে 0 থাকিব এটো 0 এটো 0 দশমিকৰ তলত দশমিক হ'ব এটা 6 এর পৰা 0 গলে 6 এ থাকে এটা চোৱা দশমিকৰ পৰা 0 থাকাৰ কোনো ভ্যালু নাই সেই কাৰণে অকল আমি 6 এ লওঁ ঠিক আছে এতিয়া আমাৰ অকল x এর ভ্যালু লাগে আমি এটো কিমান ধৰিছিলো
এটা আমি এক্স ধৰিছোঁ নহয়, এটা আমি এক্স ধৰিছোঁ, সেইকাৰণে আমি কি কৰিম এক্সৰ ভেলু ওলাম। এক্সৰ ভেলু হ'লে কিমান হ'ব, এইফালে 6 যেনেকৈ আছে তেনেকৈ ৰাখি দিবা। এইটো চোৱা, এইটো কি হৈছে এক্সৰ লগত পূৰণ হৈছে, এইফালে আহিলে হৰণ হৈ যাব, ঠিক আছে। এতিয়া চোৱা দুয়োটাই এটা সংখ্যাৰ হৰণ জানে নাই, যায় 3ৰে কাটাকাটি যায়, 3 2 গুণ 6, 3 3 গুণ 9, বুজি পাইছা। এতিয়া তেনেহ'লে আমাৰ এক্সৰ ভেলু কি যাব, এটাকে এক্স ইকুৱেল টু 2/3, এইটোৱে আমাৰ সমাধান, ঠিক আছে। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি আছে 0.47 ওপৰত বাৰ, এইটো কৰা 2 নম্বৰটো, 2 নম্বৰ 0.47 ওপৰত বাৰ ধৰা হ'ল x ইকুৱেল টু 0.4, 7 ওপৰত বাৰ মানে 7টো ৰিপিট হৈছে, 4 কিন্তু ৰিপিট হোৱা নাই, অ'কে। তো 7টো 3বাৰ লিখি দিওঁ আমি, ডট ডট, তুমি যিমান পাৰা লিখিব পাৰা, মই 3বাৰ লিখিছোঁ, 2বাৰো লিখিলেও হ'ব। তাৰপিছত চোৱা এতিয়া কি আছে এক্স, এতিয়া চোৱা আকৌ কেইটাৰ ওপৰত বাৰ আছে, এটাৰ ওপৰত বাৰ আছে, সেইকাৰণে ইকুৱেশ্যন 1ক আমি আকৌ কিহেৰে পূৰণ কৰিম, 1ৰ লগত একটা শূন্য লৈ পূৰণ কৰিম। ইকুৱেশ্যন 1ক 1ৰ লগত একটা শূন্য, 1ৰ লগত একটা শূন্য কিয় লৈছোঁ, কাৰণ এটা সংখ্যাৰ ওপৰত বাৰ আছে, বুজি পাইছা। এতিয়া এইটো পূৰণ কৰি দিয়া, তেনেহ'লে 10ৰে দুফালে পূৰণ কৰি দিয়া, ইপিনেও হ'ব ইপিনেও হ'ব, 0.4777। এতিয়া পূৰণ কৰিলে কিমান হ'ব, 10ৰ লগত এক্স পূৰণ কৰিলে 10x হয়, ইপিনে পূৰণ কৰিলে এক ঘৰ এটা শূন্য আছে, সেইকাৰণে এক ঘৰ সফল হৈ যাব, তেনেহ'লে কি হ'ব 4.777। এতিয়া চোৱা ইপিনে কিমান আছিল, দশমিকৰ পিছত 4টা সংখ্যা, বাট ইয়াতে কিমান হ'ল 3টা, আমি এটা দি পঢ়াই লওঁ, পঢ়াই দিয়াত আমাৰ একো প্ৰব্লেম নাই, এইটো 2 নম্বৰ হ'ব। এতিয়া 2ৰ পৰা 1টো মাইনাছ কৰি দিবা, 2ৰ পৰা 1 বিয়োগ কৰি দিবা, তেনেহ'লে সফলৰটোৰ পৰা বাওঁফালৰটোৰ পৰা বাওঁফালৰটো বিয়োগ কৰিবা, সফলৰ পৰা সফলৰটো বিয়োগ কৰি দিবা, তেনেহ'লে কিমান হ'ব 10x মাইনাছ 1x ইকুৱেল টু, ইয়াৰ পৰা এইটো বিয়োগ কৰি দিবা 4.37 মাইনাছ 0.437, ঠিক আছে। এতিয়া বিয়োগ কৰা, 10টা এক্সৰ পৰা এটা এক্স গ'লে কিমান থাকে 9টা এক্স ইকুৱেল টু, এইটো চেম এইটো কৰি চোৱা, 7ৰ পৰা 7 গ'লে 0 হ'ব, এইটো 7ৰ পৰা এইটো 7 গ'লে 0 হ'ব, তোমালোকে বেলেগ ছাইডত বিয়োগ কৰি চাব পাৰা, বিয়োগ কৰি চোৱা 4.4টা 7 আছিল, এইটো 7 দিবা, 0.4 3টা 7 আছিল, বিয়োগ কৰি দিয়া, 7ৰ পৰা 7 গ'লে 0, আকৌ 7ৰ পৰা 7 গ'লে 0, 7ৰ পৰা 7 বাদ দিলে 0, এতিয়া চোৱা 7ৰ পৰা 4 বাদ দিলে কিমান থাকে 3.4ৰ পৰা শূন্য গ'লে 4 থাকে। এতিয়া আমাৰ কি আহিল, শূন্যবিলাক আমি কি কৰিব পাৰিলোঁ, বাদ দিব পাৰোঁ, অকল কি থাকি যাব 4.3, ইয়াত কিমান হ'ব 4.3, ঠিক আছে। আমাক যিহেতু এক্সৰ ভেলু লাগে, ইয়াৰ পৰা এক্সৰ ভেলু ওলাম, এক্স ইকুৱেল কিমান হ'ব 4.3/9। এতিয়া চোৱা এটা সংখ্যাৰ ওপৰত দশমিক আছে নে নাই, কি ঘৰ আগত দশমিক আছে, এক ঘৰ আগত, যিমান ঘৰ আগত দশমিক থাকে যদি আমি দশমিকটো উঠাই দিওঁ, যিমান ঘৰ আগত দশমিক থাকিব ইমানটা 0 তলত লাগি যাব, ঠিক আছে। এতিয়া চোৱা এক ঘৰ আগত দশমিক আছে, তেনেহ'লে যেতিয়া আমি দশমিকটো উঠাই দিম, এটা ঘৰৰ আগত দশমিক থকাৰ কাৰণে তলত 9ৰ লগত এটা কি লাগি যাব, এটা শূন্য লাগিব, দুটা ঘৰৰ আগত দশমিক থাকিলে দুটা শূন্য লাগিল হয়, ঠিক আছে। এতিয়া আমি এক্সৰ ভেলু কি পালোঁ 43/9। চ' এইটোৱে আমাৰ সমাধান, ইয়াক আৰু কটাকটি কৰিব আমি নোৱাৰোঁ। চ' এই দুটা যদি অংক কৰিলোঁ, এইবিলাক কৰা এটা শ্বৰ্টকাট ফৰ্মুলা আছে, যদি তোমালোকৰ এক্সামত যদি MCQ টাইপ আহে এনেকুৱা কুৱেশ্যন, তেতিয়া তোমালোকে ইমান ডাঙৰ প্ৰচেছত নকৰিবা, এইটো যেতিয়া 2 মাৰ্কৰ কাৰণে থাকিব, 3 মাৰ্কৰ কাৰণে থাকিব, তেতিয়া তোমালোকে এইটো ইউজ কৰিবা নিয়ম। আৰু যদি MCQ টাইপৰ আহত, তেনেহ'লে তোমালোকে এইটো ইউজ নকৰিবা, তেতিয়া তোমালোকে কি কৰিবা, চোৱা এটা শ্বৰ্টকাট ফৰ্মুলা আছে এইটো কৰাৰ কাৰণে। ফাৰ্ষ্টটো কি আছিল 0.6ৰ ওপৰত বাৰ, হয়নে নাই। এতিয়া এইটো শ্বৰ্টকাট ফৰ্মুলা কেনেকৈ কৰিবা চোৱা, এতিয়া শূন্যটো আমি শূন্য লিখিবা, দশমিকটো আমি কি লিখিব পাৰোঁ জানা, যোগ, ঠিক আছে। তাৰপিছত এই সংখ্যাটো আগত লিখি ল'বা, 6 যিমানটা থাকিব লিখি ল'বা, 6 লিখি লৈছোঁ। কেইটাৰ ওপৰত বাৰ আছে, এটাৰ ওপৰত বাৰ আছে, যিমানটাৰ ওপৰত বাৰ থাকিব তলত ইমানটা 9 লগাই দিবা, ঠিক আছে। এটাৰ ওপৰত বাৰ আছে সেইকাৰণে তলত এটা 9 লাগিছে। এতিয়া এইটো কি 0 মানে একো নাই, তাৰমানে কি থাকিব 6/9, কটাকটি কৰিলে কিমান হ'ব 2 3 3 2 গুণ 6, 3 3 গুণ 9, আমাৰ এইটো এনচাৰ আহিছে নাই। আমি আগতে কিমান পাইছিলোঁ, আমি আগতে পাইছিলোঁ 2/3, এইটো কি পালোঁ আমি 2/3 পাইছোঁ না নাই, এইটো আউট, অ'কে। তো তোমালোকে এইটো নিয়মতে কৰিব পাৰা, ঠিক আছে, বুজি পাইছা। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটো কি আছে চোৱা, 3 নম্বৰটো কি আছে চোৱা,
3 নম্বৰটো কি দিছে 0.001 তিনিটাৰ ওপৰত বাৰ আছে 3 নম্বৰটো আছে কি 0.001 তিনিটাৰ ওপৰত বাৰ আছে এটা কেইটাৰ ওপৰত বাৰ আছে এটো লক্ষ্য কৰিবা তিনিটাৰ ওপৰত বাৰ আছে না ধৰা হল সলিউশন ধৰা হল x = 0.001 যেহেতু এটো রিপিট হৈছে না তোমালোকে আকৌ লিখি দিবা যিমান তিনিটা কিন্তু রিপিট হৈছে তিনিটাৰ ওপৰত বাৰ আছে মানে তিনিটাই রিপিট হৈছে তানে তোমালোকে তিনিটাই লিখিব লাগিব 001 আৰু এবাৰ লিখি দিও 001 ডট ডট তিনিবাৰ লিখিছো এতিয়া এটো 1 নম্বৰ দিবা আকৌ সেম একে নিয়ম কেইটাৰ ওপৰত বাৰ আছে তিনিটা যিমানটা সংখ্যাৰ ওপৰত বাৰ থাকিব একৰ লগত ইমানটা 0 লৈ ইকুৱেশ্যন 1 ক পূৰণ কৰি দিবা বুজি পাইছা ভালকে বুজিবা যিমানটা সংখ্যাৰ ওপৰত বাৰ থাকিব একৰ লগত ইমানটা 0 লৈ ইকুৱেশ্যন 1 ক পূৰণ কৰি দিবা কেইটাৰ ওপৰত বাৰ আছে তিনিটা এই কাৰণে আমি ইকুৱেশ্যন 1 ক কিমান দিয়ে পূৰণ কৰিম একৰ লগত কিমানটা শূন্য লম তিনিটা শূন্য 1000 এৰে পূৰণ কৰিম ঠিক আছে পূৰণ কৰিলে কিমান হ'ব চোৱা 1000 হ'ব 1000 নেকি 1000 তিনিটা যে ঠিক আছে কিমান 1000 পূৰণ x ইকুয়াল টু কিমান হ'ব তেনে 1000 দি পূৰণ কৰিবা 1000 পূৰণ 0.001 ঠিক আছে পূৰণ কৰি দিয়া কিমান হ'ব তেনে হাজাৰৰ লগত যদি আমি x পূৰণ কৰি দিও তেনে কি হ'ব 1000x হ'ব ইকুয়াল টু এপিনে কিমান হ'ব তিনিটা শূন্য আছে পূৰণ কৰিলে হপিনে যায় জানাই তোমালোকে তেনে কি হ'ব এটা চোৱা এই দশমিকটো কি আছে তিনিটা ঘৰ যাব তিনিটা শূন্য থাকাৰ কাৰণে তিনি ঘৰ সফলে যাব 1 2 3 ইয়াতে হ'ব দশমিক এটা ইয়াতে দশমিক আগত তিনিটা শূন্য থাকিব নাই যেহেতু দশমিকৰ আগত শূন্য থাকাৰ কোনো ভ্যালু নাই হেকাৰণে তোমালোকে শূন্য কেইটা এভয়েড কৰিব পাৰা তেনেহলে কি থাকিব 1.001 আমি তিনিবাৰ কিয় লিখিলো কাৰণ ইকুৱেশ্যন 1 ত কেইবাৰ আছিল তিনিবাৰ আছিল না হেকাৰণে আমি তিনিবাৰ লিখি দিছো কাৰণ যিমান বাৰ ইচ্ছা আমি লিখিব পাৰো এই তিনিটা বাৰ আছে যে বাৰ মানে ৰিপিট হ'ব ঠিক আছে না এতিয়া ইকুৱেশ্যন 1 2 পৰা 1 টু বিয়োগ কৰি দিবা 2 - 1 বিয়োগ কৰিলে কিমান হ'ব বাওফালৰটোৰ পৰা বাওফালৰটো বিয়োগ কৰিবা 1000 ৰ পৰা এটা x বাদ দিবা ইকুৱেল টু এটোৰ পৰা 001 বিয়োগ 0.001 বিয়োগ কৰিবা এটো কিমান হ'ব তালে হাজাৰৰ পৰা একটা গলে কিমান থাকে 999 x সমান সমান এটো বিয়োগ কৰিলে 1 ৰ পৰা 1 গলে শূন্য এই শূন্যটো শূন্য হ'ব এটো শূন্য শূন্য এটো চোৱা এই তিনিটা সেম আছে ইয়াতো দুটা 0 এটা x সরি দুটা 0 এটা 1 দুটা 0 এটা 1 দুটা 0 এটা 1 ইয়াতো সেম আছে চোৱা দুটা 0 এটা 1 দুটা 0 এটা 1 দুটা 0 এটা 1 তিনিবাৰ আছে মানে শূন্য হৈ যাব বুজি পাইছা এটা কল কি থাকি যাব এটো আৰু এটো নহলে দশমিকটা এটা হ'বই এতিয়া 1 ৰ পৰা যদি শূন্য বাদ দিও কিমান থাকে 1 থাকে সেই কাৰণে 1 ৰ পিছত যদি দশমিক থাকে কোনো ভ্যালু নাই দশমিক দিব নালাগে তেনে কি হৈ যাব 1 হৈ যাব এতিয়া চোৱা x এর ভ্যালু আমি কিমান পালো 1/99 বুঝি পাইছা এতিয়া 4 নম্বৰটো কি দিছে আমাৰ 4 নম্বৰটো দিছে 0.54 ঠিক আছে এটা দুটাৰ ওপৰতে বাৰ আছে মানে 5 আৰু 4 দুটাই ৰিপিট হ'ব ঠিক আছে এটা চোৱা 0.54 দুটাৰ ওপৰত বাৰ আছে মানে দুটা ৰিপিট হ'ব এতিয়া আকৌ সেম একে নিয়মত কৰিবা সলিউশন ধৰা হল কি আছে ধৰা হল x ইকুয়াল টু এটো ধৰিবা 0. এই দুটো রিপিট আছে না তেনেহলে তোমালোকে তিনবার লিখিবা দুটাই লিখিবা কারণ দুটাই রিপিট হৈছে যে তিনবার মই তিনবার লিখিছো তোমালোকে বেছি লিখিব পাৰা কৈছে আৰু এতিয়া কি আছে তাৰ পিছত নেক্সট স্টেপ কি আছিল যিমানটাৰ ওপৰত বাৰ আছে একৰ লগত ইমানটা শূন্য লৈ আমি ইকুৱেশ্যন 1 কি কৰিব লাগিব পূৰণ ঠিক আছে কেইটাৰ ওপৰত বাৰ আছে দুটা সংখ্যাৰ ওপৰত বাৰ আছে তেনেহলে একৰ লগত কেইটা শূন্য লম দুটা শূন্য লম বুজি পাইছা দুটা শূন্য লৈ ইকুৱেশ্যন 1 পূৰণ কৰিম তেনেহলে ইকুৱেশ্যন 1 একৰ লগত কেইটা শূন্য নাই দুটা শূন্য কিয় ললো কাৰণ দুটা সংখ্যাৰ ওপৰত বাৰ আছে ওকে তাৰ পিছত দুপিনে পূৰণ কৰি দিবা 100 into x equal to 100 into 0.5454
পূৰণ কৰিলে কিমান হ'ব 1 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 100 x হয় বুজিছা ইকুৱেল টু পূৰণ কৰি আছো আমি তেনেহ'লে দুটা শূন্য আছে দুই ঘৰ পিছফালে যাব সফালে যাব তেনেহ'লে কিমান হ'ব 54 দশমিকটো ইয়াত আছে না দুটা শূন্য আছে এইকাৰণে দুই ঘৰ যাব এক ঘৰ দুই ঘৰ 4 ৰ পিনে হ'ব ঠিক আছে এটা 454.454 চোৱা ইয়াতে কেইটা আছে দশমিক পিছত 54 তিনিবাৰ ইয়াতে কি হ'ব দশমিক পিছত দুইবাৰ সেইকাৰণে আমি কি কৰিম আৰু এটা দি ল'ম ইয়াৰ পৰা দেওয়া হয় ইকুৱেশ্যন 2 ধৰিবা এতিয়া ইকুৱেশ্যন 2 ৰ পৰা 1 2 মাইনাস কৰি দিবা 1 বিয়োগ কৰিলে কিমান হ'ব 100x minus 1x equal to এটার পৰা এটো বিয়োগ কৰি দিবা 54 মাইনাস এটো 0.54 তিনিবাৰ আছে ঠিক আছে বিয়োগ কৰি দিয়া 100 ৰ পৰা যদি এটা x আছে তেনেহ'লে কিমান হ'ব 99 টা x মানে 99x equal to এটা চোৱা ইয়াত দশমিকৰ পিছফালে 54 কিমান বাৰ আছে তিনিবাৰ আছে এটোতো তিনিবাৰ আছে এটোতো তিনিবাৰ আছে তাৰ মানে এই কেটাৰ বিয়োগফল কি হ'ব শূন্য একক সংখ্যাৰ পৰা সেই সংখ্যা একক সংখ্যাটো যদি বাদ দিও সাপোজ 5 ৰ পৰা যদি আমি 5 এ বাদ দিও কিমান হ'ব 0 তো ইফালে সেম আছে ইফালে সেম আছে দশমিকৰ পিছত তাৰমানে কি হৈ যাব দশমিকৰ পিছত শূন্য হৈ যাব অকল কি থাকিব এটো আৰু এটো থাকিব দশমিক হ'ব এতিয়া চোৱা 54 ৰ পৰা যদি শূন্য বাদ দিও তেনেহ'লে কিমান থাকিব 54 থাকিব তেনেহ'লে ইয়াৰ পিছত আৰু দশমিক দিয়া দৰকাৰ নাই তেনেহ'লে কিমান হৈ যাব আমাৰ x equal to কিমান হ'ব 54/99 এটা কাটাকাটি যায় না নাই সো তোমালোকে তিনিটা কাটাকাটি কৰিব পাৰো না নাই পাৰো কাৰণ তিনিৰে কেনেকৈ আমি ওপৰটো চাম এটোতো যাবই তিনিৰে কাটাকাটি এটো কেনেকৈ চাবা চোৱা এটো কটাৰ নিয়ম আছিল কি যে দুটা সংখ্যা যোগ কৰিবা 5 আৰু 4 যোগ কৰাৰ পিছত যদি যোগফলটো 9 ৰ 3 ৰে হৰণ যায় তেনে গোটেইখিনি সংখ্যা 3 ৰে হৰণ যাব ঠিক আছে এটা চোৱা এটো 9 ৰে হৰণ যায় ডাইৰেক্ট 9 ৰে কৰি দিও 3 ৰে অলপ বেছি কৰিব লাগিব 9 ৰে কৰি দিও 9 6 গুণ কিমান হয় 54 আৰু 9 11 গুণ কিমান হ'ব 9 গুণ 9 9 গুণ 9 11 গুণ 99 9 6 গুণ 54 ঠিক আছে না নাই ওকে তেনে আমাৰ ডাইৰেক্ট आंसरটো আহি গল এতেকে x equal to কিমান আহি গল আমাৰ 6/11 বুজি পাইছা সো এইটো আমাৰ সমাধান এটা চোৱা এইটো তোমালোকে এইটো শর্টকাট ফর্মুলা কেনেকৈ কৰিব পাৰা মই যে কৈছিলো শর্টকাট ফর্মুলা এটা আছে তো এইটো কেনেকৈ কৰিব পাৰা সব একে নিয়ম খালি অকল এটা বুজিলে হল এটা কি আছিল আমাৰ 0.54 ঠিক আছে তো 0 to 0 লিখিবাই তাৰ পিছত এটো কি আছে দশমিক আছে দশমিক মানে কি আছিল শূন্য বুজি পাইছা এতিয়া ওপৰে যিমান কিনা আছে লিখি দিবা ইয়াৰ পিছত কেটা সংখ্যাৰ ওপৰত বাৰ আছে দুটা সংখ্যাৰ ওপৰত তেনেহ'লে দুটা তলত কি লগাই দিবা শূন্য 9 যিমানটাৰ ওপৰত বাৰ থাকিব ইমানটা তলত 9 লগাই দিবা দুটা সংখ্যাৰ ওপৰত বাৰ আছে সেইকাৰণে তলত দুটা 9 লাগি যাব ঠিক আছে এটা শূন্য মানতে একো নাই তেনেহ'লে কি থাকি গ'ল 5/4 সেম আকৌ সেম থাকি গ'ল কটাকটি কৰিবা 9 6 গুণ 54 9 11 হেছনা কিমান ইজি তো শর্টকাট ফর্মুলাত কৰিলে তোমাৰ লগত এমসিকিউ যেতিয়া যদি এমসিকিউত আহে এনেকা কোশ্চেন তেনেহ'লে তোমাৰ লগত শর্টকাট ফর্মুলা ইউজ কৰিবা ওকে আৰু যদি যেতিয়া বৰ্ড কোশ্চেন আছে 2 নাম্বাৰ 3 নাম্বাৰ কৰি যদি থাকে তেনেহ'লে তোমালোকে এইটো কোশ্চেন ইউজ নকৰিবা এটো কৰিলে নাম্বাৰ কমি দিব কিন্তু ঠিক আছে 2 থাকিলে কোনো 1 দিব স্যাৰ বুজি পাইছা তো এইটো ইউজ নকৰিবা তোমালোকে ডাঙৰটো ইউজ কৰিবা বুজি পাইছা এতিয়া আমি 5 নম্বৰটো কৰো আহা 5 নম্বৰটো কি কৈছে 5 নম্বৰটো চোৱা 5 নম্বৰটো কি কৈছে আমাক 5 নম্বৰটো দিছে 0.59 ৰ ওপৰত বাৰ এটা কোনো 5 ৰ ওপৰত বাৰ নাই 9 ৰ ওপৰত বাৰ আছে এটা আমি দুটা পদ্ধতি কৰিম শর্টকাট নিয়মত কৰিম আকৌ বৰ্ড নিয়মত কৰিম ঠিক আছে আগত বৰ্ড নিয়মটো কৰিব আমি বৰ্ড নিয়মটো কেনেকৈ কৰিব বৰ্ড নিয়মটো কৰা কি আছিল 5 নম্বৰটো 5 নম্বৰ 0.59 9 ৰ ওপৰত বাৰ ওকে তো ধৰি লবা ধৰা হল সলিউশন ধৰা হল x equal to 0.52 ৰিপিট হ'ব বাৰে বাৰে কৈছো জিটোৰ ওপৰত বাৰ আছে হেতু সংখ্যা ৰিপিট হ'ব তেনেহ'লে 5 টো যেনেকৈ আছে তেনেকৈ ৰাখিবা ৰিপিট কোনটো হ'ব 9 টো ৰিপিট হ'ব তোমালোকে মই যেটো তিনিবাৰ লিখি তোমালোকে জানাই তে তোমালোকে যিমান পাৰা লিখি দিবা কমে লিখিবা বেছি নিলিখিবা কাৰণ বিয়োগ কৰাত ইজি হ'ব ঠিক আছে এতিয়া কিমানটাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে সেইকাৰণে একৰ লগত এটা শূন্য লৈ আমি ইকুৱেশ্যন 1 ক পূৰণ কৰি দিম দুটাৰ ওপৰত থাকিলে দুটা শূন্য তিনিটাৰ ওপৰত থাকিলে তিনিটা শূন্য ঠিক আছে এতিয়া এটা সংখ্যাৰ ওপৰত বাৰ আছে না অকল 9 ৰ ওপৰত সেইকাৰণে আমি একৰ লগত এটা শূন্য লৈ ইকুৱেশ্যন 1 ক পূৰণ কৰি দিম পূৰণ কৰি দা
ইকুৱেশ্যন 1 1 লগত এটা শূন্য মানে 10 এৰে ইকুৱেশ্যন 1 পূৰণ কৰি দিয়া ইকুৱেল টু 10 পূৰণ 0.5 তিনিটা 9 দি দিবা পূৰণ কৰিলে কিমান হ'ব 10x ইকুৱেল টু কি যাব এঘৰ ভিতৰলৈ যাব সফলে যাব তাৰ মানে কি হ'ব 5 তিনিটা 9 তো যেহেতু ইমানে চাৰিটা সংখ্যা আছে তোমালোকে ইয়াতো চাৰিটা সংখ্যা দি দিবা চাৰিটা কি দিব এটা 9 হে বৰাবৰ 5 বৰাবৰ নোৱাৰিম কিন্তু আমি অকল 9 বৰাবৰ কাৰণ 9 ৰ ঘৰত বাৰ আছে ওকে তেনেহলে এটা আমাৰ 2 নম্বৰ দি দিবা 2 নম্বৰ হ'ল ওকে এটা ইকুৱেশ্যন 2 ৰ পৰা 1 2 বিয়োগ কৰি দিবা তো ইকুৱেশ্যন 2 - 1 কিমান হ'ব বাওফালৰ পৰা বাওফালৰটো বিয়োগ কৰিবা সফলৰ পৰা সফলৰটো বিয়োগ কৰিবা বাওফালৰটো কি আছে 10x - x লিখিছো এতিয়া সফলৰটো লিখিবা 5.49 minus 0.5 তিনিটা 9 বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান হ'ব এটো তো কিমান হ'ব 10x ৰ পৰা 1x গলে কিমান থাকে 9x ইকুৱেল টু কিমান হ'ব এটো বিয়োগ কৰি দিয়া বিয়োগ কৰাৰ নিয়মটো চোৱা 5.123 দশমিকৰ তলতে দশমিক হ'ব কিন্তু দশমিক যোগ বিয়োগ ভালকৈ শিকি ল'বা তো যদি তোমালোকে বেসিক ম্যাথমেটিক্স লাগে যোগ বিয়োগ পূৰণ হৰণ লসাগু গসাগু যদি বেসিক ম্যাথছ টু লাগে তোমালোকে কমেন্ট কৰিবা মই বেসিক ম্যাথছৰ কাৰণে এটা এক্সট্ৰা ভিডিও বনাই দিম এতিয়া চোৱা কি আছে এতিয়া দশমিক তলত দশমিক দিলে আগত কি থাকি গ'ল 0 আৰু বাকিনে কি আছে 5 তিনিটা 9 ঠিক আছে এতিয়া শূন্যৰ পৰা শূন্য গ'লে শূন্য থাকে এটো শূন্য হ'ব এটো শূন্য হ'ব এটা চোৱা 9 ৰ পৰা 5 বাদ দিলে কিমান থাকে 4 থাকে দশমিকৰ তলত দশমিক 5 ৰ পৰা শূন্য গ'লে 5 তুমি ইয়াত কি থাকে দশমিকৰ পিছত শূন্য থাকাত তো নিদিলে হ'ল ওকে তাহলে অকল কি থাকি গ'ল 5.4 এটো কিমান হ'ব তেনে x ইকুৱেল টু 5.4/9 সো কেটা সংখ্যাৰ আগত দশমিক আছে এটা সংখ্যাৰ আগত সেইকাৰণে আমি দশমিকটো উঠাই দিলে তলত এটা কি দিব লাগিব এটা সংখ্যাৰ আগত দশমিক থকাৰ কাৰণে দশমিকটো উঠাই দিলে তলত এটা সংখ্যাৰ কাৰণে এটা শূন্য বহি যাব ঠিক আছে তেতিয়াহলে 5.4 যেহেতু এটা সংখ্যাৰ আগত দশমিক আছে সেইকাৰণে দশমিকটো উঠাই দিলে তলত এটা শূন্য লাগি যাব এটাৰ আগত থাকিলে এটা শূন্য দুইটাৰ আগত থাকিলে দুটা শূন্য ঠিক আছে এতিয়া কিমান হৈ গ'ল x তেনেহলে এটো আকৌ 9 ৰ হৰণ জানে নাই যাব 9 ৰ চোৱাচোন কিমান বাৰ যায় 9 6 গুণ 54 9 10 90 আৰু যাব 2 3 গুণ 6 2 5 গুণ 10 তেনেহলে x এর ভ্যালু আমি কিমান পালো 3/5 এটোৱে আমাৰ p বাই q আকৃতি ঠিক আছে এটা শর্টকাট ফর্মুলাটো কৰা শর্টকাটটো কি আছিল শর্টকাটটো আমাৰ আছিল কি 0.59 0টো আমি 0 লিখিম প্লাস দশমিকটো আমি কি লিখিম প্লাস এটা চোৱা সংখ্যাটো আগত লিখি লবা কি আছে 59 লিখি লৈছা এতিয়া চোৱা কেইটাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে না 12টো আগত লিখি লবা কেইটাৰ সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে এইকাৰণে তলত এটা 9 বহি যাব এতিয়া চোৱা বাৰ কেইটা সংখ্যাৰ ওপৰত নাই এটা সংখ্যাৰ ওপৰত বাৰ নাই ইপিনটো না চাবা দশমিকৰ পিছৰটো চাবা কেইটাৰ ওপৰত বাৰ নাই এটাৰ ওপৰত বাৰ নাই যিমানটা সংখ্যাৰ ওপৰত বাৰ না থাকিব ইমানটা 0 লগাই দিব 9 এর পিছত এটা সংখ্যাৰ ওপৰত বাৰ নাই সেইকাৰণে এটা শূন্য আমি বহাই দিম ঠিক আছে এটা আমি কিমান বলে তেনেহলে 59/90 বুঝি পাইছা আর তার পিছত আৰু এটা চোৱা যেটো সংখ্যাৰ ওপৰত বাৰ না থাকিব এটো সংখ্যা ওপৰটো পৰা কি কৰি দিবা বিয়োগ কৰি দিবা কোনটো ওপৰত বাৰ নাই 5 ৰ ওপৰত বাৰ নাই সেইকাৰণে 59 ৰ পৰা 5 টো কি কৰি দিবা বিয়োগ কৰি দিবা বুঝি পাইছা এতিয়া চোৱা 59 ৰ পৰা 5 গলে কিমান থাকে 54 তলত কিমান হ'ব 90 কটা কৰি দিলে আকৌ সেম হৈ যাব 3/5 সেম আকৌ আমাৰ সেম হৈ গ'ল তো একদম বহুত ইজি ফর্মুলা এটো ইজি নিয়ম বুঝি পাইছা আৰু এবাৰ আকৌ কৈ আছো চোৱা 0.59 ৰ ঘৰত বাৰ আছে তো আগত শূন্যটো আমি শূন্য লিখিবা দশমিকটো আমি কি লিখিব পাৰো প্লাস দশমিকৰ ঘৰত প্লাস তাৰপিছত চোৱা সংখ্যাটো আগত লিখি লবা 59 লিখি লৈছা তাৰপিছত কোন যেটোৰ ওপৰত বাৰ আছে হেটো আগত কৰিবা 9 ৰ ওপৰত বাৰ আছে কেইটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে এই কাৰণে এটা সংখ্যাৰ ওপৰত বাৰ থাকাৰ কাৰণে এটা 9 ঠিক আছে তাৰপিছত চোৱা কোনটোৰ ওপৰত বাৰ নাই এটা সংখ্যাৰ ওপৰত বাৰ নাই সেই কাৰণে যিমানটা সংখ্যাৰ ওপৰত বাৰ না থাকিব ইমানটা শূন্য দিবা যেহেতু এটাৰ ওপৰত বাৰ নাই সেই কাৰণে এটা শূন্য বুজি পাইছা তো 90 হল এটা ওপৰত চোৱা কোনটোৰ ওপৰত বাৰ নাই যেটোৰ ওপৰত বাৰ না থাকিব হেতু সংখ্যা ডাঙৰটো যেটো সংখ্যা থাকিব ইয়াৰ পৰা বিয়োগ কৰি দিবা মানে বিয়োগ কৰি দিছা ঠিক আছে না এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো কি দিছে 0.345 এতিয়া তো চোৱা 4 আৰু 5 ৰ ওপৰত বাৰ আছে না তো 4 আৰু 5 ৰ ওপৰত বাৰটো তোমালোকে কৰিবা 6 নম্বৰটো চোৱা কি আছে 6 নম্বৰটো 0.345 0.345 45 ৰ বাৰ আছে
সমাধান ধরা হল x equal to 0.345 45 এর উপর বার আছে মানে এই দুটোই রিপিট হবে 3 না হবে সো আমি 3 বার লিখি দিই 1 নাম্বার কেটার উপর বার আছে দুটার উপর যে মানটা সংখ্যার উপর বার থাকে একের লগত এই মানটা 0 হলে ইকুয়েশন 1 পূরণ করে দিব লাগে তো আমি ইকুয়েশন 1 একের লগত দুটা হল যেহেতু দুটা সংখ্যার উপর বার আছে কি মান হবে 1 ইকুয়েশন 1 পূরণ করে দেয় 1 পূরণ x পিনে 1 পূরণ 0.345 45 to 4 45 45 পূরণ করে কি মান হবে 100x ইপিনে দুটা ঘর দুটা শূন্য আছে দুটা ঘর ইপিনে যাব তাই কি মান হবে 34.54545 সো আগত কেটা আছিল দশমিকের পিছত কেটা আছিল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা সংখ্যা আছিল ইয়াতে কেটা হল এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু দুটা লিখিব লাগে কি লিখিলাম আমি কিটো ৰিপিট হৈ গ'ল 45 তেনেহ'লে 45 টো লিখি দিবা এইটো 2 নম্বৰ তাৰ কি আছে আমাৰ 2 ৰ পৰা একটু কি কৰি দিব লাগে বিয়োগ কৰি দিব লাগে দিয়া বিয়োগ কৰি কিমান হ'ব 2 - 1 100x - 1x আছে at x equal to 34.54545 ঠিক আছে বিয়োগ ইবনটো কি আছিল ইবনটো বহাই দিবা 0.34545 বিয়োগ কৰিলে কিমান হ'ব 100x ৰ পৰা যদি তুমি এটা x বাদ দিয়ে কিমান থাকিব তেনেহ'লে 99x equal to আগত দশমিকৰ সফল গিলা কৰা 5 ৰ পৰা 5 গলে 0 4 ৰ পৰা 4 গলে 0 5 ৰ পৰা 5 বাদ দিলে 0 এটো 4 ৰ পৰা 4 বাদ দিলে 0 5 ৰ পৰা 5 বাদ দিলে 0 4 ৰ পৰা 4 বাদ দিলে 0 দেখো 5 ৰ পৰা 3 বাদ দিলে কিমান থাকিব 2 এটো কিমান হ'ব ইয়াতে 2 দশমিক তলত দশমিক হ'ব এটা চোৱা 34 ৰ পৰা যদি তুমি শূন্য বাদ দিয়া তেনে কিমান হ'ব 34 এ হ'ব বুজি পাইছা যেটো দশমিকৰ বাফল অকল দুটা সংখ্যা আছে ইপিনে আছে 0 ইপিনে আছে 34 34 ৰ পৰা শূন্য বাদ দিলে কিমান থাকিব 34 এতিয়া চোৱা x ৰ মান লাগে আমাক x ইফালে ৰাখি দিবা ইফালে গলে কিমান হ'ব 34.2 পূৰণ আছে ইফালে গলে হৰণ হ'ব এতিয়া চোৱা কেডৰ আগত দশমিক আছে এটা সংখ্যাৰ আগত দশমিক আছে এই কাৰণে আমি দশমিকটো উঠাই দিম উঠাই দিলে তলত এটা কি লাগি যাব এটা ঘৰৰ আগত দশমিক থাকাৰ কাৰণে তলত এটা শূন্য লাগি যাব বুজি পাইছা ওপৰত দশমিকটো উঠি যাব এতিয়া হৰণ কৰি চোৱা কিমান ৰ হৰণ যায় এটো 3 আৰু যোগ কৰিলে 5 5 4 9 তাৰ মানে এটো 9 ৰ হৰণ যাব এটো তো 9 ৰ হৰণ যায় তেনেহলে 9 ৰ হৰণ দিয়া 9 * 9 9 3 * 27 3 * 27 তেনেহলে 72 থাকে তেনেহলে কিমান হ'ব 72 9 কিমান বার যায় 8 বার যায় 8 9 * 72 ঠিক আছে তাৰ পিছত 9 ৰ কিমান যাব 9 * 9 9 * 9 9 * 0 এটা আকৌ 2 ৰে কাটাকাটি কৰা 2 * 2 2 9 * 18 ঠিক আছে তাৰ পিছত 2 5 * 10 এক থাকি গল আকৌ 2 5 * 10 তেনে কিমান থাকিব আমাৰ x এর ভ্যালু কিমান পালো 19/55 বুজি পাইছা ওকে এটা শর্টকাট নিয়মটো সহজ শর্টকাট নিয়মটো কি আছিল 0.345 বার 0 পয়েন্ট মানে কি আছিল প্লাস এটা সো গোটেখিনি আগত লিখি লবা 345 তাহলে সোয়া এটার উপর বার আছে দুটার উপর এই কারণে তল দুটা 9 দিবা তো বার কেটার উপর নাই এটার উপর এই কারণে এটা 9 তাহলে সোয়া কোনটোর উপর বার নাই 3 3 টু উপর উপর মাইনাস করে দিবা ঠিক আছে এতিয়া মাইনাস কৰিলে কিমান হ'ব সোয়া 0 মানে একো নাই 990 345 পৰা 3 বাদ দিলে 342 তে আমাৰ আগৰটো নিচিনা আহি গল তো কাটাকাটি কৰি আকৌ কি আহি যাব 19/55 সো আমাৰ এটো হৈ যাব आंसर ঠিক আছে তো তোমালোকে যদি এমসিকিউ আহিব এটো ইউজ কৰিবা নহলে তোমালোকে 2-3 মাৰ্ক থাকিলে এটো ইউজ কৰিবা বুজি পাইছা এতিয়া আহা আমি 7 নম্বৰটো কৰো 7 নম্বৰটো কি আছে 7 নম্বৰটো আছে তোমালোকৰ 7 নম্বৰ আছে 32.1235 দুটাৰ ওপৰত বাৰ আছে যেহেতু দুটাৰ ওপৰত বাৰ আছে এই কাৰণে কি হ'ল সলিউশন ধৰা হল x equal to সংখ্যাটো ধৰি লবা 32.1235 35 ডাবল আছে এই কাৰণে ডাবল কৰি দিবা
দুবারে ললো যেহেতু এটা হলো ডাঙর না দুবারে লবা একো নাই ঠিক আছে বার 1 নাম্বার তাৰপিছত দুটা ওপৰত বাৰ আছে সেইকাৰণে এই 1 নম্বৰটো ইকুৱেশ্যন 1ক আমি একৰ লগত দুটা শূন্য লৈ পূৰণ কৰি দিম জানাই একৰ লগত দুটা শূন্য কিয় দুটা শূন্য লৈছে কাৰণ দুটা ওপৰত বাৰ আছে পূৰণ কৰি দিবা ইকুৱেশ্যন 1ক 100 into x equal to 100 into 32.12 তুমি কি আছে 35 এটা পূৰণ কৰি দিলে কিমান হ'ব 100x এটা পূৰণ কৰিলে ইকুৱেল টু দুটা শূন্য আছে এখানে দুই ঘর পিছ ফেলে যাব 32.12.35 এটা চোৱা যেহেতু আমার এফালে কয়টা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তো আমি ছয়টা বনাই লম ছয়টা হৈ গ'ল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা দশমিকৰ পিছত ছয়টা আছে বিয়োগ কৰাত আমাৰ ইজি হ'ব এতিয়া এটো 2 নম্বৰ এতিয়া ইকুৱেশ্যন 2 ৰ পৰা 1 2 বিয়োগ কৰি দিবা ইকুৱেশ্যন 2 ৰ পৰা 1 2 বিয়োগ কৰিলে কিমান হ'ব চোৱা 100x ৰ পৰা এটা x বাদ দিবা তাৰপিছত 32.35 মাইনাস উপরে 2 উপরে গেছে 32.1235 ঠিক আছে এতে বিয়োগ করা কিমান হ'ব 100x এর উপরে 8x গলে 99x ইকুয়াল টু 5 এর উপরে 5 গলে কিমান হ'ব 0 এই 3 এর উপরে 3 গলে 0 এই 5 এর উপরে 5 গলে 0 3 এর উপরে 3 গলে 0 এটা সব 5 এর উপরে 3 গলে 2 গলে কিমান থাকে 3 এটা 3 এর উপরে 1 গলে 2 পয়েন্ট তুলে পয়েন্ট এটা এটার পরে 12 পরে কি 2 যাব নাকি না যায় এটা বিয়োগ করা 12 পরে 2 না যায় এই কারণে এক ধার সরি 2 এর পরে 2 না যায় সরি 2 এর পরে 2 যায় 2 এর পরে 2 বাদ দিলে কিমান থাকিব 0 এটা সোয়া ইয়াতে কিমান থাকিল 1 ইয়াতে 3 একৰ পৰা কি 3 বিয়োগ যাব নাকি না যায় এই কারণে এক ধার লব এক ধার ললে কিমান হ'ব তোমালোকৰ একে একে 11 11 পৰা 3 গলে কিমান থাকে 11 পৰা 3 গলে 8 ঠিক আছে এটা তেনলে কিমান থাকিল ইয়াতে তেনলে এক ধার লৈছিল 31,31 ওকে এটা আমাৰ হৈ যাব এতিয়া x এর ভ্যালু লাগে আমাৰ x = পুরন আছে ফেলে হরণ 10.23 কেমন আছে 99 কেই ঘর আগত দশমিক আছে দুই ঘর তেমন দশমিকটো উঠাই দিলে আমাৰ কি লাগি যাব তলত দুটা শূন্য লাগি যাব 99 এর পিছত লিখিব 318023 x এটা আৰু কাটাকাটি কৰিব নালাগে এটো আমাৰ आंसर হৈ যাব ঠিক আছে এটো যদি তোমালোকে শর্টকাট ফর্মুলা করা শর্টকাটটো অলপ ডাঙৰ হ'ব তথাপিও আমি দেখাই দি আছো চোৱা কিমান আছে 32.1235 আছে এটা এটো কিমান হ'ব তেনেহলে এটো তো আগত 0 আছে বাট এটা 0 নাই কিন্তু 32 এটো লিখিবা প্লাস এটো কিমান আছে গোটেইখিনি ওপৰত লিখিবা কে ঘৰৰ ওপৰত 12 আছে দুটাৰ ওপৰত 12 আছে একাৰণে 99 কেটাৰ ওপৰত 12 নাই দুটাৰ ওপৰত 12 নাই একাৰণে 00 তাৰপিছত কোনটোৰ ওপৰত 12 নাই এই দুটাৰ ওপৰত 12 আছিল এটোৰ ওপৰত 12 নাই একাৰণে 12টো ওপৰটোৰ পৰা মাইনাস কৰি দিব লাগে জানাই এটা 32 plus 9900 এটা সোয়া 1235 পৰা 12 বাদ দিলে কিমান থাকিব 5 এর পৰা 2 গেলে 3 2 এর পৰা 1 গেলে 2 12 এতিয়া লখাগু ললে কিমান হ'ব 1 আছে 1 আৰু 9900 লখাগু কিমান হয় 9900 হয় ঠিক আছে এতিয়া 9900 ভিতৰত 1 কেইবাৰ যায় ইমান বাৰে যায় তেনে ইমান লৈ ইমান পূৰণ কৰি দিবা পূৰণ কৰিলে চাবা এটো হৈ যাব তোমালোকে পূৰণ কৰি ঘৰত ট্রাই কৰিবা অটোমেটিক্যালি আমাৰ এটো आंसर আহি যাব আমাৰ এটোই হ'ব ঠিক আছে দিয়া 8 নম্বৰটো চোৱা 8 নম্বৰটো কি দিছে আমাক 0.37 এতিয়া 7 এর ওপৰত 12 আছে বুজি পাইছা 8 নম্বৰটো দিছে আমাৰ 0.37 ইয়াত চোৱা অকল 7 এর ওপৰত 12 আছে এই কারণে আমাৰ এটা ওপৰত 12 আছে এটো অলপ সৰু হ'ব ইজিলি হৈ যাব চোৱা সলিউশন ধৰা হল x equal to 0.37 এর উপর 12 আছে কারণে 7 টু রিপিট হ'ব ঠিক আছে এক নাম্বার এটা উপর 12 আছে এই কারণে একৰ লগত এটা শূন্য দি ইকুৱেশ্যন 1 পূৰণ কৰি দিবা ইকুৱেশ্যন 1 পূৰণ 10 equal to 100 পূরণ 10 সরি 10 পূরণ x equal to 10 পূরণ 0.3 তিনিটা 7 এতিয়া পূরণ কৰি দিলে কিমান হ'ব 10x equal to এক ঘর দশমিক পিছফালে যাব তেনে লিখিব 3.5
তিনিটা 7 যেহেতু ইয়াতে 4টা আছে সেইকাৰণে ইয়াতেও 4টা কি বৰাব পাৰোঁ 7 এটা বৰাব পাৰোঁ 2 যেহেতু 7 ৰ ওপৰত বাৰ আছে 7 বৰাব পাৰোঁ 3 বৰাব নোৱাৰিম কাৰণ 3 ৰ ওপৰত বাৰ নাই এতিয়া 2 ৰ পৰা 1 টো মাইনাছ কৰি দিবা বিয়োগ কৰিলে কিমান হ'ব 10x minus 1x equal to 3.37 minus 0.337 বিয়োগ কৰিলে কিমান হ'ব 10x ৰ পৰা এটা x গ'লে 9x equal to এইটো বিয়োগ কৰা 3.37 0.337 7 ৰ পৰা 7 0 0 0 4 3 4 7 ৰ পৰা 3 বাদ দিলে 4 থাকে পইণ্ট 3 পৰা 0 গ'লে 3 তেনে কিমান হ'ব 3.4 দশমিকৰ পিছত আমি 0 বিলাক এভয়েড কৰিব পাৰোঁ ঠিক আছে তেনে কি থাকি গ'ল 3.4 এতিয়া x ৰ ভ্যালু লাগে আমাক x equal to 34 যেনেকৈ আছে তেনেকৈ দিবা পইণ্ট তাৰ পিছত এটো পূৰণ আছে এফালে আহিলে হৰণ হ'ব 9 টো হৰণ হৈ যাব এতিয়া আকৌ এটা ঘৰৰ আগত দশমিক আছে সেই কাৰণে আমি দশমিকটো উঠাই দিলে তলত এটা শূন্য লাগি যাব এটাকে x equal to ইমান এতিয়া তুমি কাটাকাটি কৰিব পাৰা 2 এর কাটাকাটি জানে নাই 2 1 গুণ 2 2 7 গুণ 14 এটোও যায় 2 4 গুণ 8 2 4 গুণ 8 9 এর ভিতরের পৰা 8 গলে কিমান থাকে 1 1 0 10 তাহলে 2 5 গুণ 10 আর না যায় তাহলে কিমান হ'ব x equal to 17/45 এটো 45 হ'ব আমার आंसर ঠিক আছে এটো আমার সলিউশন হৈ যাব p বাই q আকাৰত তাৰ পিছত এতিয়া শর্টকাট নিয়মটো চোৱা শর্টকাট নিয়মটো কি আছিল আমাৰ 0.37 7 ৰ ওপৰত বাৰ আছে তো তোমালোকে শূন্য মানে কি শূন্যটো লিখিব পাৰা দশমিক মানে কি প্লাস তাৰ পিছত চোৱা কেটৰ ওপৰত বাৰ আছে এটাৰ ওপৰত বাৰ আছে সেইকাৰণে তলত আমি এটা 9 দিম কেটৰ ওপৰত বাৰ নাই এটাৰ ওপৰত বাৰ নাই সেইকাৰণে আমি তলত এটা শূন্য দিম বুজি পাইছা যেটোৰ ওপৰত বাৰ নাই হেতু শূন্য দিব লাগে আগত যেটোৰ ওপৰত বাৰ আছে হেতু দি লবা এটাৰ ওপৰত বাৰ আছে সেইকাৰণে 9 তাৰ পিছত যেটোৰ ওপৰত বাৰ নাই হেতু কাৰণে শূন্য এটাৰ ওপৰত বাৰ নাই সেইকাৰণে এটাৰ কাৰণে শূন্য ঠিক আছে এটা শূন্য তাৰ পিছত চোৱা সংখ্যাটো লিখি লবা 37 এটা চোৱা কোনটোৰ ওপৰত বাৰ নাই 3 ৰ ওপৰত তো 37 ৰ পৰা 3 টো বিয়োগ কৰি দিবা নে কিমান হ'ব বিয়োগ কৰিলে 90 শূন্য মানে কি একো নাই তো এটো দিব নালাগে তাৰ পিছত 37 - 3 কিমান হয় 34 কাটাকাটি কৰিলে সেম চোৱা 34/90 34/90 17/45 আমার आंसर সো এটো হৈছে শর্টকাট ফর্মুলা তুমি তোমালোকে এটো এমসিকিউ আহিলে কৰিবা আৰু এইবিলাক তোমালোকে যেতিয়া 2-3 মাৰ্কৰ কোশ্চেন আহিব তেতিয়া কৰিবা ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো ভাল পাইছা তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিব নাপাহৰিবা